আজি শ্বহীদ দিৱস কলাইগাঁও ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এই দিৱস আজি পোনপ্ৰথমবাৰৰ বাবে সমগ্ৰ অসমৰ লগতে কলাইগাঁৱত চৰকাৰীভাৱে ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত অসমৰ জাতীয় শ্বহীদক জনোৱা হ'ল সহস্ৰ সন্মান সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰণামোৎসৱক এই গীত পৰিৱেশন হয় কলাইগাঁৱৰ ৰণথলী মিনি ষ্টেডিয়ামত উল্লেখযোগ্য যে কলাইগাঁৱৰ প্ৰথমগৰাকী শ্বহীদ আছিল মুকুন্দ বড়ো আজি শ্বহীদৰ পৰিয়ালবৰ্গক একোখন অসমৰ জাতীয় গামোচাৰে সম্বৰ্ধনা জনায় জিলা প্ৰশাসনে উক্ত অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰি ভেৰগাঁও জিলা মহকুমাধিপতি ৰিংখাং মোছাহাৰী আৰু জিলা আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱা সহ কেইবাগৰাকী উচ্চ পদস্থ বিষয়ববীয়া উপস্থিত আছিল উল্লেখযোগ্য যে জিলাখনৰ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী চৰকাৰী বিভাগসমূহৰ বিষয়ববীয়া সাংস্কৃতিক কৰ্মী শিল্পীবৃন্দ অংগনবাড়ী কৰ্মী সহায়িকা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকে অংশগ্ৰহণ কৰা উক্ত দিৱসৰ আঁতৰে কলাইগাঁৱৰ ৰাজচক্ৰ বিষয়া প্ৰিয়ংকা বনিয়াই উক্ত দিৱসৰ সন্দৰ্ভত ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰিয়ে সাংবাদিকক কি ক'লে শুনকচোন কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ আজি আমাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ ভাষণত কোৱাৰ দৰে আমাৰ কাৰণে আজি এটা পবিত্ৰৰ দিন আজিৰ দিনটোতে 1979 চনত আমাৰ সকলোৰে শ্ৰদ্ধাৰ খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম শ্বহীদ হোৱা বুলি আমাক কয় আৰু সেই শ্বহীদৰ স্মৃতিত আমি প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰি থাকোঁ কিন্তু অসম চৰকাৰে এইবাৰ যিটো আমাৰ শ্বহীদৰ স্মৃতিৰ অৰ্থে আমাৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক বনাইছে সেই শ্বহীদ স্মাৰকৰ মুকলি আজিয়ে কৰিছে আৰু সেই প্ৰগ্ৰেমৰ লগত সংগতি ৰাখি গোটেই অসমতে আজি সকলো জিলা সকলো আমাৰ তাৰপিছত যেহেতু আমাৰ শ্বহীদ স্মাৰক বনাইছে শ্বহীদ স্মাৰক আজি আমাৰ ৰাইজৰ কাৰণে মুকলি কৰিছে আৰু সেই অনুষ্ঠানটো একেলগে ষ্টেট হেডকোৱাৰ্টাৰত কৰাৰ লগে লগে আমাৰ বিভিন্ন জিলাতো আমি সকলোৱে কৰিছোঁ আজি আমাৰ জিলাৰ কাৰণে আমি 4,000 অংশগ্ৰহণকাৰীক লৈ আমি এই অনুষ্ঠানটো কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু যিহেতুকে অবিভক্ত দৰং জিলাতে আমাৰ কি হ'ল অসম আন্দোলনৰ প্ৰথম সূত্ৰপাত হোৱা বুলি কয় যেতিয়া এটা নিৰ্দিষ্ট ভোটাৰ তালিকা লৈ সেই সময়ত বহুত যেতিয়া কিছুমান অচিনাক্ত মানুহৰ নাম উঠা বুলি কয় সেই পৰিপ্ৰেক্ষিতত সেই আন্দোলনটো আৰম্ভ হৈছিল ইয়াতে আৰু এই অঞ্চলতে হোৱাৰ কাৰণে আৰু আমাৰ যিমান শ্বহীদ আমি দেখোঁ আমাৰ ইয়াতে কলাইগাঁও এৰিয়াৰ পৰা টংলা এৰিয়াৰ পৰা আমাৰ খৈৰাবাৰী এৰিয়াৰ পৰাই আটাইতকৈ বেছি আছে আমাৰ ইয়াতে গতিকে এই অনুষ্ঠানটোত সকলোৱে আমাৰ পাৰ্টিচিপেট কৰিছে সকলোৱে অনুষ্ঠানটোক নিজৰ আন্তৰিকতাৰে লৈছে আৰু আজি আমাক ছাত্ৰ সন্থাৰ ফালৰ পৰা বা আমাক জাতীয় যুৱ ছাত্ৰ পৰিষদৰ পৰা যথেষ্ট সহায় কৰিছে ইয়াৰ যিখিনি আমাৰ স্থানীয় যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইখিনিও আমাক যথেষ্ট সহায় কৰিছে আৰু সকলোৱে এই অনুষ্ঠানটো সফলমণ্ডিত কৰাৰ কাৰণে প্ৰয়াস কৰিছে আজি আমি ইয়াত শ্ৰদ্ধাঞ্জলি দি আমি 860গৰাকী শ্বহীদৰ কাৰণে আমি 860গৰাকী চাকি জ্বলাইছোঁ আৰু শ্বহীদ প্ৰণামো তোমাক আমাৰ এই যিটো বিখ্যাত গান আজি সকলোৱে একেস্বৰে গাই আমি শ্বহীদৰ আত্মাক শ্ৰদ্ধাঞ্জলি জন্মাইছোঁ আৰু তেখেতৰ যিখিনি আশা শ্বহীদবিলাকৰ যিটো ইচ্ছা সেই ইচ্ছাখিনি যাতে আমি সৰগত কৰি আগবাঢ়ি যাব পাৰোঁ তাৰে আশা কৰিছোঁ আন্দোলন কৰোঁতে কেনেকুৱা এটা কষ্ট হৈছিল আপোনালোকে ভাবক আমাৰ ইয়াত বহুত নিৰ্যাতিত হৈছিল গুলি খাই হ'লেও আগবাঢ়ি গৈছিল আমাৰ এই কথাখিনি আমি যদি ভাবোঁ আমি আজি আচলতে ইয়াত যেনেকৈ হ'লেও উপস্থিত থাকিব লাগে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996